মা কি হ'ল তোৰ? কি হবলৈ আছে আৰু মোৰ কপালত চাগে ভগৱানে সেই বোৱাৰীৰ হাতে খোৱা নিলিখিলেই নেকি, পাহৰিয়েই গ'ল চাগে। তোৰ লগৰবিলাকে বিয়া পাতি মেলি এটা দুটা ল'ৰা ছোৱালীৰ বাপেকো হ'ল, তই এতিয়ালৈকে বিয়াই পতা নাই। এনেকৈ হ'লে কেনেকৈ হ'ব কচোন? আজি মই জীয়াই আছো বাবে তোৰ মুখৰ আগত ভাত কেইটা দিছো, তই খাই আছ। মই যদি কাইলৈ নোহোৱা হৈ যাওঁ, তোৰ মুখৰ আগত ভাত কেইটা কোনে দিব? আৰু তোৰ লগৰী হিচাপত এইখন ঘৰত কোনোৱেই নাথাকিব। সেইবাবে মই তোৰ বিয়াৰ কথা ভাবিছো। তই বিয়া পাত অজয়, তই বিয়া পাত। মা তয়ো যে কথা কিছুমান ক আৰু। মোৰ বিয়া অসম্ভৱ, মই এইটো জীৱনত বিয়াই নেপাতো। কাৰণ আমাৰ লিখীয়া দুখীয়া শ্ৰেণী মানুহলৈ কোনে বিয়া দিব কচোন? ছোৱালী আজিকালি ধনী ধনী মানুহলৈ বিয়া দিব বিচাৰে। আৰু ছোৱালী চাবলৈ যাবি, প্ৰথমতে ল'ৰাই কি কৰে সেইটোহে সুধিব। তই কি উত্তৰ দিবি কচোন? হ'ব দে মা, আমি দুইটা এনেকৈ চলি থাকিম। তই মোক বিয়া পতাৰ কথা নকবি। আৰু মই বিয়া পাতি কেনেকৈ খুৱাম, কি কৰিম? এতিয়া মই খেতি বাতি কৰি মেলি তেনেকৈ আমি খাই বৈ আছোঁ। আৰু এটা বহাৰ লগে লগে মই কি কৰিম কচোন তই? মা, তই মোক বিয়াৰ পতাৰ কথা নকবি। এনেকৈ ক'লে নহ'ব দেই অজয়। মই তোৰ বাবে ছোৱালী বিচাৰিবই লাগিব। তোৰ সংসাৰখন পাতি থৈ যাম আৰু তোৰ সংসাৰখন মই চাইহে মৰিম, বুজিলি? মা, তই বুজিও কিয় অবুজন হৈছ বাৰু? মই অবুজন হোৱা নাই, তইহে অবুজন হৈছ। মা, চাবি, তই যদি এইবাৰ বিয়া নেপাত নহয়, কথা কিন্তু বেয়া হ'ব, সেইটো কথা মনত ৰাখিবি। মায়ে বাৰু কিয় নুবুজে? মই মাক কি ধৰণে বুজাওঁ যে মোৰ দৰে এজন খেতিয়কলৈ কোনেও ছোৱালী দিব নিবিচাৰে। মই বহুত ঠাইত ছোৱালী বিচাৰিলোঁ, কিন্তু কোনেও দিবলৈ মান্তিয়ে নহয়। মই মাক কিদৰে বুজাম বাৰু? মায়েও বুজি নাপায়। কেনেকৈ বুজাম বাৰু মাক? ঘৰৰ সকলো কাম বন কৰি মেলি মই আজৰি। এতিয়া মই মোৰ লগৰ ছোৱালীজনী ঘৰৰ পৰা আহোঁগৈ। তাই কাইলৈ জোৰোণ নহয়, তাই মোক মাতি থৈ গৈছিল সিহঁতৰ ঘৰত কাম এখন দুখন কৰি সহায় কৰি দিবলৈ। বেয়াই লাগিছে, মোৰ লগৰ ছোৱালীবোৰ সকলো বিয়া হৈ গুচি গ'ল। মোৰ এতিয়া এইখন গাঁৱত কোনো লগেই নোহোৱা হৈ গ'ল। মই এতিয়া কাৰ লগত থাকিম? বিয়া এখন হ'লে, কিবা এটা হ'লে তাইৰ লগতেই গৈছিলোঁ। এতিয়া তাইতো বিয়া হৈ গুচি যাব। বেয়াই লাগিছে অ'। ঐ, তই কইনাৰ গতে যে ৰুমত সোমাই আছ, ঘৰৰ কামবিলাক কোনে কৰিব? সেই বাচনবোৰ দেখোন টিউবৱেলৰ পাৰতে তই এৰি থৈ আহিলি। সেইবিলাক কোনে ধুবহি? যা সোনকালে ধুগৈ। দেখা নাই জানো নতুন কাপোৰ পিন্ধি পেলাই একেবাৰে আইদেউ কলৈ বা যাবলৈ ওলাইছে? মা, মই দেখোন সকলো কাম বন কৰি মেলি আজৰি। মাত্ৰ কেৰাহীখন আৰু বটোৱাটো হৈ ধুবলৈ বাকী, সেইখিনিত ছাই লাগি আছে, সেইবাবে মই ধোৱা নাই। মই এতিয়া জোনালীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। তাই কালি মোক মাতি থৈ গৈছিলে নহয়, সিহঁতৰ ঘৰতো কিবা এখন দুখন কাম কৰি দিওঁগৈ। কাইলৈ তাই জোৰোণ নহয়, মই সেয়া আহি পেলাই ধুমহি দিয়ক। এতিয়া আকৌ সেইবিলাক কেৰাহী বটোৱা চুলে মোৰ হাতত ছাই লাগিব নহয় মা, সেইবাবেহে মই ধোৱা নাই। তাই হাতত ছাই লাগিব, কথা কৈছে শুনা। যা একেবাৰে নখ চফা কৰি যাব তাই। দেখা নাই বিয়া কাৰোবাৰ, আকৌ একেবাৰে বিয়া লাগিছে কাৰোবাৰ গাত। 10 তোমাত মোক সেই চৰু কেৰাহী ধুই থৈ যা, নহ'লে কথা বেয়া হ'ব। আৰু সিহঁতৰ ঘৰলৈতো যাবলৈ কি দৰকাৰ? সিহঁতৰ ঘৰততো কাম কৰিবলৈ কি দৰকাৰ? ঐ, তই কাম কৰা মানুহ নেকি? লোকৰ ঘৰে ঘৰে যে কাম কৰি ফুৰিবি আৰু সিহঁতে তোক নোখোৱাই, বুজিলি নে নাই? তই এইখন ঘৰতহে খাই আছ, এইখন ঘৰৰ কাম বন কৰিবি। নতুন কাপোৰ কানি পিন্ধি ওলাইছে, দেখা একেবাৰে এইগৰাকী। আপুনিনো কিয় তেনেকৈ কৈছে? আমি দুইজনী সৰুৰে পৰা নলে গ'লে লগা বান্ধৱী। এনেকৈ নক'ব। তাই বিয়ালৈ নগ'লে আৰু মই কাৰ বিয়ালৈ যাম? আৰু হ'ব, মই এতিয়াই চৰু কেৰাহীকেইটা ধুই থৈ যাম, আপুনি চিন্তা নকৰিব। ঐ, চৰু কেৰাহী ধুলেই নহ'ব, গোহালি ঘৰো আঁতৰাবি। আজি দেউতাৰৰ সময়ে নহ'লে, বুজিলি নহয়? হ'ব দিয়ক মা। পিছে এতিয়া আমাৰ ছোৱালীজনী আপোনালোকৰ পচন্দ হৈছেনে নাই? মোৰ মানে বৰ দুখ লাগিছে জানেনে? মই মাক যে মানে আৰু কি, তাই মোৰ বৰ মৰমৰ। মোৰ নিজৰ ল'ৰা ছোৱালী কেইটাতকৈ তাইক মই বৰ মৰম কৰোঁ। তাইক এতিয়া বিয়া দিবলগীয়া হ'লে মোৰ এখন হাত যে চিগাৰ দৰেই হ'ব। জানেনে, তাই মোৰ সঁচাকৈ কৈছোঁ, মোৰ তাইক যে বিয়া দিবলৈ মনেই নাই।
মোৰ কিবা হিয়াখন ভাগিয়ে গৈছে আপোনালোকে চাবলৈ অহা দেখি। বিয়া দিনা যে কি হ'ব আৰু ভাবিয়েই পোৱা নাই। আই, কি কথা ক'বলৈ আহিছে? কিয় পচন্দ নহ'ব বাৰু? ইমান ভাল ছোৱালীজনীক পচন্দ নহ'বনে? একেবাৰে ঘৰখনৰ লক্ষ্মী যেন পাইছোঁ তাই। হ'ব, আপোনাৰ ছোৱালীজনীকে আমাৰ ঘৰৰ বোৱাৰী বনাম, চিন্তা নকৰিব। আপুনিহে কৈছে, এইফালেতো ল'ৰাই দেখোন দৰাই মুখেই মতা নাই। তেওঁ বা আকৌ আমাৰ ছোৱালীজনী পচন্দ হৈছে নে নাই? তাক সুধিবলৈ কোনো প্ৰয়োজন নাই। মোৰ পচন্দই তাৰ পচন্দ, চিন্তাই নকৰিব। মই এইখিনিতে আপোনাক কথা এটা কওঁ, মই খেতিয়ক মানুহ, মই খেতি বাতি কৰিহে ঘৰখন চলাই আছোঁ। পাছত আকৌ আপোনাৰ ছোৱালীয়ে নক'লে বুলি দুখ দিলে নহ'ব আকৌ। সেইটোলে ভাবি আপোনালোকে এতিয়া মোলৈ ছোৱালী দিয়ে নে নিদিয়ে সেইটো আপোনালোকৰ কথা। মই মোৰ কথাটো কৈ আছোঁ, মই মাত্ৰ খেতিৰ পৰাহে চলি থাকোঁ, ঘৰখন চলাই থাকোঁ। আই, কি যে কথাবোৰ কোৱা আৰু। খেতিয়ক মানুহ কি মানুহ নহয় নেকি? হ'ব, যাৰ কপালত যি আছে তেনেকৈ হ'ব আৰু। তেতিয়াহ'লে আমি বিয়াখনলৈ আগবঢ়াৰ কথা আৰু। ঠিকেই কৈছে। ভালেই হ'ল, এইজনীলে যে দৰা ওলালে আৰু। মই হোৱা হ'লে কণা ববা কিবা এটালৈকে এইজনীক ঠেলি ঠুলি দি দিলোহেঁতেন। এতিয়া খেতিয়ক তেনেকে কি কৰি খাব আৰু। সেইটো আমাৰ কথা নহয়। বিয়া দিয়াৰ পাছত আৰু সেইটো নিজৰ মানুহজনৰহে দায়িত্ব। যেনেকৈ খুৱাই থাকিব, সেইটো আৰু আমাৰ দায়িত্ব নহ'ব নহয়। এইজনী কুলক্ষণীজনী এইখন ঘৰৰ পৰা কেতিয়া খেদো লাগিয়ে আছিলে। হওক, যেনে তেনে এইখন বিয়া আৰু ভাঙিবলৈ দিব নোৱাৰি। বাপেকে অকণমান ঘেৰাব, কিন্তু নহ'ব। মই এইবাৰ এইজনীক উলিয়াই দিব পাৰিলেহে মোৰ শান্তি হ'ব। এইজনীক ঘৰখনত পুহি থাকিলে কি আৰু, মাক নায়েই। মোৰ ল'ৰা ছোৱালীকেইটা তেতিয়া ভালকৈ থাকিব পাৰিব, আমি কেইটা সুখেৰে থাকিব পাৰিম। এইজনী থকাৰ পৰাহে আমাৰ ঘৰখন অশান্তি হৈ থাকে। এইজনীক উলিয়াই দিলে আমাৰ ঘৰখন একেবাৰে শান্তি হৈ পৰিব। এনেদৰে অজয় আৰু মনালিছাৰ বিয়া হৈ গ'ল। সিহঁতৰ বিয়া মন্দিৰতেই হ'ল, বিয়া বাহুল্য নকৰিলে। মনালিছা, আমাৰ ঘৰত আজি তোমাৰ প্ৰথম দিন। তুমি যে ৰুমৰ পৰাই ওলোৱা নাই, কি হ'ল? মায়ে ঘৰৰ কাম কৰি আছে, যোৱা মাক কাম বন এখন কৰি পেলাই সহায় কৰি দিয়া। মাক কাম বনত সহায় কৰিবলৈতো তোমাক আনিছোঁ, আৰু এইখন ঘৰৰ বোৱাৰী হিচাপত সকলো দায়িত্ব তুমিয়েই ল'ব লাগিব। মই কাম কৰিবলৈ গৈছিলোঁ, কিন্তু আপোনালোকৰ বস্তুবোৰ ক'ত বা কেনেকৈ আছে সেইটো কালি আপোনালোকে দেখুৱাই নিদিলে নহয়। সেইবাবে একোৱেই বিচাৰি নাপালোঁ। সূতা, ঝাৰু এইবিলাক বা ক'ত থ'লে, সেইকাৰণে মই কাম নকৰাকৈ ৰুমতে আছোঁহি। ব'লক, এতিয়া আপোনালোকে দেখাই দিব। মই ঘৰৰ কাম সকলো কৰিম। এদিন দেখাই দিলেই হ'ব আৰু এনেকৈ বোৱাৰীজনী থকাৰ অৱস্থাত মায়ে যদি কাম কৰে, গাঁৱৰ মানুহে কি বুলি ভাবিব? ব'লক, সোনকালে ব'লকচোন। মোক ক'ত কি আছে দেখাই দিয়কগৈ। ঠিকেই কৈছা। সেই বিয়া ঘৰৰ কথা আছিলে নহয়, ঝাৰু সূতা এইবিলাক চাগে ক'ৰবাত থাকিলে আৰু। হ'ব দিয়া, একো নাই, কাইলৈৰ পৰা কৰিলেই হ'ব আৰু। এতিয়া অকণমান পাকঘৰতে মাক সহায় কৰি দিয়া, মায়ে ভাত ৰান্ধি আছে। হ'ব দিয়ক, মই গৈছোঁ। চাওঁতে ল'ৰাটো বিয়া পতা আজি দেখোন 5 মাহেই হ'ল। কি হ'ল, বোৱাৰীয়ে আজিলৈকে ভাল খবৰ এটা শুনোৱা নাই। এইজনীয়ে ভাল খবৰ শুনাবলৈ নুশুনাই আকৌ। খঙেই উঠি যায়। গাঁৱৰ মানুহে সকলোৱে মোক সুধিছে, বোলে বোৱাৰী ভাল খবৰ আছেনে? মই বাৰু কি উত্তৰ দিম? নাই বুলিয়েই কৈছোঁ। এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব? মোৰ মনৰ আশা মনত লৈয়ে যে এইখন পৃথিৱীৰ পৰা যাবগৈ লাগিব যেনহে লাগিছে। প্ৰথমতে ল'ৰাই বিয়াই নেপাতে, এতিয়া বিয়া পাতিলে, তাৰ পাছতে এতিয়া নাতিৰ মুখ চাব লাগে। সেইবোৰ হ'লে নাই। কৈছোঁ নহয়, ভগৱানে আৰু মোৰ কপালত কি লিখি পঠিয়াইছে একমাত্ৰ ভগৱানেহে জানে আৰু। মা, আপুনি এনেকৈ কি চিন্তা কৰি পাকঘৰত বহি আছে? আপোনাৰ গাটো বেয়া লাগিছে নেকি? আজিলৈকে মই অহা 5 মাহেই হ'ল এনেকৈ চিন্তা কৰি বহি থকা দেখা নাই, সেইকাৰণে সুধিছোঁ। আৰু মই ভাত পানী বনালিহেঁতেন নহয়। মই এওঁক সেই পাচলি কেইডালমান ছিঙি থৈ আহিছোঁ, বজাৰলৈ যাব সময় হ'ল যে। মোৰ চিন্তাৰ কথানো কি ক'বা আৰু, বুঢ়া হৈ আহিছোঁ। কেতিয়ানো কি হয় তাৰো ঠিক নাই। বুঢ়া মানুহৰ চিন্তাহে, যি টি মনলৈ আহি থাকে, তাকেই ভাবি থাকোঁ। মা, সেইদে বুলি আপুনি এনেকৈ চিন্তা কৰি নাথাকিব। আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। হ'ব দে, তই মোক শিক্ষা দিব নালাগে। তই তোৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাব। আজি 5 মাহেই হৈ গ'ল, তই মোৰ ভাল খবৰ দিবিকে ভাবি আছিলোঁ, কিন্তু আজিলৈকে তই ভাল খবৰ নিদিলি।
কোনদিনা এইখন পৃথিৱীৰ পৰা যাবগে লাগে তাও ঠিক নাই। ভাল খবৰ নুশুনাকে নাতিৰ লগত নেখেলাকে নাতিৰ মুখ নেদেখাকেই যাবগে লাগিব যেন পাইছোঁ আৰু এইখন পৃথিৱীৰ পৰা। মা কিয়নো তেনেকৈ কৈছে? সেইবোৰ সকলো ভগৱানৰ ইচ্ছা। ভগৱানে যাক যেতিয়া যি দিবলগীয়া আছে দিব আৰু। আমিনো ভাবি চিন্তি এইবিলাক মন বেয়া কৰি থাকিবলৈ কি দৰকাৰ আছে কওকচোন? যিকেইটা দিন থাকোঁ ভালে থাকিব লাগে, হোৱাটো হ'বই আৰু। এইবিলাক মই চিন্তা কৰা নাই। তইনো সেইবোৰ ভাবিবিনে? বাইদেউ বহুত দিন অহা নাই। ভাবিলো আপোনালোকৰ ঘৰৰ পৰাই আহোঁগৈ। ভালে আছেনে? ভাল বেয়ানো কি আৰু, আছো আৰু দেচোন। তোৰ কচোন? মোৰ ভালেই। ছোৱালীজনীৰ নাতি পোৱালি এটা হ'ল নহয়, আৰু মোৰ বোৱাৰীও সেয়া 2টা সন্তানৰ মাক হ'ল। আপোনাৰ বোৱাৰীৰহে একো নতুন খবৰ এটা শুনা নাই। একো ভাল খবৰ নিদিবই নেকি আপোনাৰ বোৱাৰীয়ে? নাই, তাইচোন এই ভাল খবৰবোৰ অহাই নাই। তাই মান হ'ব নোৱাৰে নেকি? হয় নেকি? কি ছোৱালী বিয়া পাতি আনিলে? এটা কাম কৰক, আমাৰ ইখন গাঁৱত যে বেজ এজন আছে নহয়, সেইজনৰ ওচৰতে চোৱাই মেলি কিবা দৰৱ খুৱাই তাইক কিবা এটা কৰক। আপোনাৰ ঘৰত যদি নাতি পোনা বা নাতিনী এজনী নহয়, বংশ কেনেকৈ ধৰি ৰাখিব? তই ঠিকেই কৈছ। ময়ো নভবা নহয়। বহুতে মোক সেই বেজজনৰ কথা কৈছিল। তাকে যদি পাৰোঁ তালৈকে নিব লাগিব। ডাক্তৰী চিকিৎসাও যদি কৰিব লগা হয় কৰিব লাগিব। হয়। মা, কি কৰি আছনো তই ইয়াত? কিনো কৰিবি আৰু, আছো আৰু। মনবোৰ ভাল নহয়। তোক লৈ, তোৰ বোৱাৰীক লৈ মই বৰ আশা কৰিছিলোঁ। সেইবোৰ একোৱেই নহ'লে। এজনী কুলক্ষণী আনি ঘৰখনত সোমোৱালোঁ। খেদোঁ বুলিলেও খেদি দিব নোৱাৰোঁ। মোৰ বৰ চিন্তা হৈছে। মা, মনালিছা কুলেক্ষণী নহয়, তাই ভাল ছোৱালী। তইনো কিয় এনেকৈ কৈছ? তাই ঘৰখনৰ ভালৰ বাবে একো এটা কৰিব পৰা নাই। তাই নাতি বা নাতিনী এটাৰ মুখ দেখাব পৰা নাই। মা, তাই তোৰ বাবে ভাল খবৰ আনিছে। তাই মা হ'ব ওলাইছে। হয় মা, সেই বেজজনৰ চিকিৎসাত সফল নহ'লো যদিও ডাক্তৰী চিকিৎসাত সফল হ'লো। তই আইতা হ'বলৈ ওলাইছ। কিমান ডাঙৰ সুখ দিছ। মনালিছা কলৈ গ'ল? হয় দেই, তাই বৰ ডাঙৰ সুখ দিছে। মই জানিছিলোঁৱেই মা, এই কথাটোৱে তোক আনন্দিত কৰিব বুলি। মা, মই বিয়ালৈ যাবলৈ বৰ ভাল পোৱা নাইচোন। মোৰ গাটো বৰকৈ বেয়া লাগিছে। নাযাওঁ নেকি মা? মা, আপুনি যদি বেয়া নাপায় মই আজি বিয়ালৈ নাযাওঁৱেই। কি কথা কৈছ তই? তই ভাবিছ চাগে তই মোক নাতি বা নাতিনী দিবলৈ ওলাই বৰ ডাঙৰ কাম কৰিলি। সেইটো তই একো মহৎ কাম কৰা নাই। আমাৰ দিনত 14টা 15টা ল'ৰা ছোৱালী পাওঁ আমি। সেইবোৰো গাত নালাগে। মোৰ কপালত লিখা নাছিল বাবেহে মই এটা ল'ৰাৰ মাক হৈ আছো। কিন্তু 3জনী ছোৱালীক মই বিয়া দিলোঁ। তই এতিয়া বৰ একেবাৰে নিজকে হেৰি কৰিবলৈ আহিছ। শুন, তই যাবই লাগিব বিয়ালৈ। নিজৰ মোমাইৰৰ পুতেৰৰ বিয়ালৈ নাযাওঁ বুলি ক'বলৈ তোৰ লাজ লগা নাই? তোৰতো মামা নিজৰ নহয়, তোৰ মামা শহুহে। সেইবাবেহে এনেকৈ কৈছ। নহয় মা, আপুনি ভুল বুজিছে। আচলতে মই এতিয়া সন্তান সম্ভৱা 9 মাহৰ গৰ্ভৱতী। মোৰ গাটো বেয়া লগাটো স্বাভাৱিক কথা মা। মোৰ গাটো বেয়া লাগিছে বাবেহে। চুপ থাক তই যাব লাগিব বুলি কৈছো, যাব লাগিবই। মনালিছাৰ জীৱনলৈ এই কণমানিটো অহাৰ আজি 4টা বছৰেই পাৰ হৈ গ'ল। আইতাক আৰু মাক দেউতাকৰ লগত কণমানিটোও সুখী। মনালিছাৰ হাজবেণ্ড আৰু শাহু সকলো বৰ্তমান সুখেৰে সংসাৰ পাতি আছে। আইতা, মই তোমাৰ বিচনাৰ ওপৰত উঠি আছো। বাবু, ভৰিত জোতা চেণ্ডেল পিন্ধি বিচনাৰ ওপৰত নুঠে নহয়। এইফালে আহাচোন। মোৰ ঘৰৰ, মোৰ বংশ ৰখীয়াটো মোৰ ওচৰলৈ আহাচোন। আইতা। বাবু, মায়ে তোমাৰ বাবে কিবা এটা ৰান্ধিছে। কি ৰান্ধিছে জানানে? পাৰ মাংস। তুমি যে খাই ভাল পোৱা। যোৱা, মাৰ ওচৰলৈ যোৱা। হ'ব দিয়া। সেই পুতলাটো লৈ
মোৰ সোণৰ লাৰুটোৱে খেলি আছিলে। তাৰ লগত সময়বোৰ পাৰ কৰিবলৈ নাপালোৱেইচোন। কিয় কিয় ভগৱানে আমাৰ পৰা তাক ইমান সোনকালে লৈ গ'ল? মোৰ জীৱনটোকে লৈ যাব লাগিছিল, তাক কিয় লৈ গ'ল? অ বাবু, তই উভতি আহ। অ বাবু, তই উভতি আহ। বাবু, ক'ত আছ তই? বাবু, কলৈ গলি তই? তই এতিয়া কান্দি কাটি কি পাবি? তই একো নাপাও। তোৰ কাৰণেই মই মোৰ নাতিটো হেৰুৱালো। তই কুলক্ষণী, তোৰ জীৱনত সুখ নাই। মা, এনেকৈ নকব। বাবুক হেৰুৱাই মই কিমান কষ্ট পাইছো আপুনিও জানিছে। আপুনিও মা হয়। আপুনিও বুজে যে এগৰাকী মাকে সন্তানক কেনেকৈ মৃত্যুৰ মুখলৈ পঠিয়াব। মোৰ 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 বাবু নাই। মই বাবুক কেনেকৈ সদায় আনো? বাবু, তোৰ কামৰ বাবেই বাবু আজি আমাৰ লগত নাই। তই তাক যধে মধে কিবা খুৱাও, সেইবাবে তাক সেই ডাঙৰ বেমাৰটো হৈ মৰি থাকিল। তোৰ বাবে। মা, আমি যি খাওঁ তাকে খুৱাওঁ তাক। ঘৰখনতনো আছে কি মই তাক বেলেগকৈ খুৱাবলৈ? মা, আমাৰ বাবু তাৰ বেমাৰৰ চিকিৎসাৰ নামত গোটেই ঘৰৰ সম্পত্তি মাটি বাৰী বিক্ৰী কৰি আমি ডাল দৰিদ্ৰ হলো। এতিয়া তোৰ বাবে সেই ঘৰখন শেষ কৰি বহি থাক। সেই দিনটো মোৰ বাবে বৰ বেয়া আছিল, যিটো দিনত মই তোক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিলো। তই সঁচাকৈ এজনী কুলক্ষণী ছোৱালী। নাজানো মোৰ ল'ৰাই এতিয়াও তোক কিয় এইখন ঘৰত ৰাখি আছে। তোক গতিয়াই ভুকুৱাই এইখন ঘৰৰ পৰা খেদি দিব লাগে। খেদি দিওঁ বুলি খেদি দিব নোৱাৰি বাবেহে এই সহ্য কৰি আছো মা। আজিকালিতো এইক মোৰ ভাল নলগাই হৈছে। তই ঠিকেই কৈছ মা, সেই কুলক্ষণী, সেইবাবেই আমি সকলোবোৰ হেৰুৱালো। আপুনিও এনেকৈ ক'লে মোক? আপুনিও? আৰু কেনেকৈ ক'ম তোক ক? আজি আমাৰ বাবু নাই আমাৰ মাজত। আমাৰ ঘৰত খেতি কৰিবলৈ মাটি এডোখৰো নাই। কেনেকৈ কি কৰিম ক? তই কিয় মাকৰ মৰমেৰে সন্তানটোক ৰাখিব নোৱাৰিলি? তই অমংগলীয়া, তই কুলক্ষণী। গোটেই জীৱনটো মোৰ দুখতেই গ'ল। সঁচা, মই এজনী দুৰ্ভগীয়া ছোৱালী। মই এজনী দুৰ্ভগীয়া নাৰী। মনালিছা এজনী দুৰ্ভগীয়া নাৰী। মোৰ মাহী মায়ে কষ্ট দিলে। জন্ম হৈয়ে মই মা হেৰুৱালো। মাহী মাৰ কষ্ট সহি থাকিলো। ভাবিছিলো বিয়াৰ পিছত এখন সুখৰ সংসাৰ হ'ব আৰু শহু শাহুৰ অত্যাধিক মৰমত মই মাৰ অভাৱ কেতিয়াও অনুভৱ নকৰো। কিন্তু বিয়া হৈ অহাৰ পিছত মানুহজনৰ মৰম পালো ঠিকেই। মোক শাহু মায়ে একেবাৰে দেখিব নোৱাৰা হ'ল। আৰু দুখ কষ্টবোৰ পাৰ হৈ সুখৰ ৰেঙনি আনিবলৈ আমাৰ জীৱনলৈ বাবু আহিলে। কিন্তু ভগৱানে বাবুকো কাঢ়ি নিলে। এতিয়াতো না মোক শাহু মায়ে ভালকৈ মাতবোল কৰে, না মোৰ মানুহজনে। কেৱল এইখন ঘৰত মই থাকিব লাগে কাৰণে আছো, আৰু মোক ৰাখিব লাগে কাৰণে তেখেতসকলে ৰাখিছে। মোৰ জীৱনত ইমানবোৰ দুখ লিখিছে বুলি যদি মই আগতেই জানিলোহেঁতেন, হয়তো মই নিজে হত্যা কৰিলো হয়। কিয় ভগৱানে মোৰ পৰা সকলোবোৰ সুখ কাঢ়ি নিছে? কিয়? এতিয়া মই এনেকৈয়ে জীৱনটো পাৰ কৰিব লাগিব। ডক্তৰতে কৈ দিছে মই আৰু কেতিয়াও মা হ'ব নোৱাৰো। যি এক সপোন দেখিছিলো সেই সপোনো পূৰ্ণ হ'ল। মাহীমাৰ অত্যাচাৰ, শাহু মাৰ কটু কথা, আৰু বৰ্তমান মোৰ স্বামীৰো অপ্ৰিয়। মই এজনী দুৰ্ভগীয়া নাৰী। এতিয়া মই শুনিবলৈ পাইছো
যে মোৰ মানুহজনৰ দ্বিতীয় বিবাহ হ'ব। মই ঘৰখনৰ কাম বন কৰি আৰু লোকৰ ঘৰে ঘৰে কাম কৰি ঘৰখনলৈ টকা পইচা অলপ যোগাৰ কৰোঁ, দুবেলা দুসাঁজৰ যোগাৰ কৰোঁ। তেখেতেও মিস্ত্ৰীৰ কাম আৰম্ভ কৰিছে আৰু এতিয়া তেখেতৰ দ্বিতীয় বিবাহ কৰিব। তেখেত সুখী হৈ থাকিব, মায়ো আনন্দিত হ'ব আৰু মই এইখন ঘৰত কাম কৰা মানুহ হিচাপে সদায়ৰ বাবে ৰৈ যাম। মই বৰ দুৰ্ভগীয়া।